হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। মহিলা উদ্যমিতা আঁচনিৰ লাখপতি বাইদেউৰ যি ফৰ্ম ফিল আপ কৰা হৈছিলে, যি 10,000 টকা দিয়া কথা আছিলে, যিহেতু ফৰ্মবিলাক জমা দিয়া হৈ গ'ল আৰু চেকো কৰিলে, এতিয়া ফাইনেল লিষ্ট প্ৰকাশ পালে বন্ধুসকল আপোনালোকে চাব পাৰিব নিজৰ মোবাইলতে আপোনালোকৰ নাম আছে নে নাই, আপোনালোকৰ গোটৰ নাম আছে নে নাই, সকলোৱে চাব পাৰিব। এইটো এটা বহুত ভাল খবৰ বন্ধুসকল, যিহেতু ফাইনেল লিষ্টখন প্ৰকাশ পালে আৰু বহুত গোটৰ হয়তো মানে 10 গৰাকী যিহেতু আছিলে, এটা গোটৰ মিনিমাম 10 গৰাকী থাকে, সেই 10 গৰাকীৰ ভিতৰতে 3 গৰাকীৰ কিছুমান নাম আহিছে, কিছুমানৰ 7 গৰাকী আহিছে। ভিডিঅ'টোত সকলোকে চাই থাকিব, আমি সকলোখিনি কথা আলোচনা কৰিম। যিসকলৰ নাম নাই হয় সেইসকলৰ কেতিয়া আহিব বা কি কৰিব লাগিব তেওঁলোকে, ভিডিঅ'টোত সকলোকে চাব। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। এখন লিষ্ট চাওক বন্ধুসকল, আৰু এটা কথা আপোনালোকক জনাই থওঁ, এতিয়ালৈকে যোৰহাটৰ লিষ্টখন পোৱা হৈছে। লাখপতি দেখিছে আপোনালোকে, এণ্ড পটেঞ্চিয়েল লাখপতি চেণ্ট্ৰেল যোৰহাট XLSX দেখিছে আপোনালোকে। বৰ্তমান যোৰহাটৰ লিষ্টখন যিহেতু পোৱা হৈছে, আৰু যোৰহাটৰ ভিতৰত এয়া দেখিছে আপোনালোকে, তাতে দেখিছে চিৰিয়েল নম্বৰ আছে, মেম্বাৰ ID আছে, এয়া দেখিছে মেম্বাৰ NRLM কোড আছে, মেম্বাৰ আছে, কোনটো গোটৰ নাম হৈছে ইয়াত দেখিলে আপোনালোকে SHG গ্ৰুপ, এয়া গোটটোৰ নাম আছে ইয়াত SHG গ্ৰুপ, ID আছে দেখিলে আপোনালোকে, এইটো ID হয়। FY আছে, ইয়াত ডিষ্ট্ৰিক্ট আছে যোৰহাট দেখিছে, ব্লক যোৰহাট চেণ্ট্ৰেল লিখা আছে, এনেকৈ ইয়াত ব্লকবোৰ এনেকৈ চাব পাৰিব আপোনালোকে তললৈ গৈ। ইয়াত পঞ্চায়তৰ নাম আছে ছাইডত, গাঁৱৰ নাম আছে ভিলেজ। ইয়াৰ পিছত যিসকলে এইকেইটা কেটেগৰীৰ কাৰণে আপোনালোকে বিজনেছ প্লেন দেখাইছিলে, এগ্ৰিকালচাৰ হওক, লাইফ ষ্টক হওক, হৰ্টিকালচাৰ হওক, চেৰিকালচাৰ, ফিচাৰী, হেণ্ডলুম, হেণ্ডিক্ৰাফ্ট, আদাৰ নন ফাৰ্মাৰ কাৰণে আপোনালোকে যিসকলে দেখুৱাইছিলে সেইসকলৰ অলৰেডি আহি গ'ল। সেইসকলৰ প্ৰথমতে আহিছে লিষ্টখন, ইয়াত দেখিছে আপোনালোকে, ইয়াত সকলোখিনি আছে, আপোনালোকে চাব পাৰিব, আপোনালোকে চেক কৰি ল'ব। যোৰহাটবাসীসকলে, যোৰহাটৰ যিসকল হয়, যোৰহাট ডিষ্ট্ৰিক্টৰ যিসকল সদস্য হয় বা আত্মসহায়ক গোটত আছে আপোনালোকে, সেইসকলে অতি সোনকালে চেক কৰি ল'ব। আৰু এইকেইটা কেটেগৰী যদি আপোনালোকে বিজনেছ প্লেন দেখাইছিলে তেতিয়া আপোনালোকে চেক কৰি ল'ব। এগ্ৰিকালচাৰ হওক, হৰ্টিকালচাৰ, চেৰিকালচাৰ, ফিচাৰী এনেকুৱা ধৰণৰ যদি দিছিলে আপোনালোকে চাই ল'ব। আৰু এটা কথা মন কৰিব, এইকণতে যিসকলে ছাগলী দিছিলে বা হাঁহ কুকুৰা দিছিলে সেইসকলৰ এতিয়ালৈকে অহা নাই। ফাৰ্ষ্টতে এগ্ৰিকালচাৰ হওক, হৰ্টিকালচাৰ, চেৰিকালচাৰ, ফিচাৰী এনেকুৱা ধৰণৰবিলাকহে আহিছে এতিয়ালৈকে, বাকীবিলাক নাই অহা আপোনালোকে দেখিছে। ইয়াৰ পিছত যিসকলৰ নাম নাই অহা, ধৰক কোনোবা গোটত 10 গৰাকী আছে কিন্তু 7 গৰাকী নামহে ইয়াত আহিছে, বাকী 3 গৰাকী নাই অহা, বা কাৰোবাৰ 12 গৰাকী আছে 6 গৰাকী নাম আহিছে বা 6 গৰাকী নাম নাই অহা, সেইসকলে হয়তো বেলেগ বিজনেছ প্লেন দিছে, বেলেগ দিছে মানে এইকেইটা বাহিৰত দিছে। আৰু হয়তো তেওঁলোকৰ নামো আহিব, মানে অতি সোনকালে আহিব, তেওঁলোকৰ নামো অহা নাই, সেইসকলৰ অতি সোনকালে নাম আহিব, কোনো চিন্তা কৰিব নালাগে, সকলোৱে পাব, যিহেতু সকলোৱে ফৰ্ম জমা দিছে আপোনালোকে। আৰু আপোনালোকে নিজে গম পায় যে আপোনালোক চিলেক্ট হ'ব নে নহয়, মানে ল'ৰা ছোৱালী ভিত্তিত যিহেতু চাই পেলাই চিলেক্ট কৰাৰ কথা আছিলে, আপোনালোকে গম পাইছে যাৰ 4টা কেটেগৰী ৱাইজ 4টা আছিলে, 3টা আছিলে, সেইসকলে পোৱাটো পাবই, যিসকলে পোৱা কথা আছিলে। আৰু কোনসকলে পাব মই ইয়াৰ আগৰ ভিডিঅ' বনোৱা আছে, আপোনালোকে চেনেলটো ভিজিট কৰি চাই ল'ব পাৰিব যদি চোৱা নাই। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, যিসকলৰ নাম এতিয়ালৈকে অহা নাই সেইসকলৰ আহিব, আপোনালোকে অলপ সময় ৱেইট কৰিব লাগিব, সেইসকলৰো নাম আহিব আৰু অন্য ডিষ্ট্ৰিক্টৰো নাম আহিব অতি সোনকালে। আৰু যেতিয়াই মই অন্য ডিষ্ট্ৰিক্টৰ লিষ্টখন পাম মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাই দিম অতি সোনকালে। আৰু এইকেইদিনতে আহিব, এইকেইদিনতে ওলাব, যিহেতু এখন আহি গ'ল যোৰহাটৰ। আৰু আপোনালোকে চাই ল'ব, চেক কৰি ল'ব। আৰু যিসকলৰ এটা গোটৰ 50% সদস্যৰ নাম আহিছে, 50% নাই অহা, সেই 50% সদস্যৰ নামো অতি সোনকালে আহিব। নহা বুলি নহয়, যিসকল কেটেগৰীত পৰে, মানে ইলিজিবিলিটি ক্ৰাইটেৰিয়া মিলে যিসকলৰ, সেইসকলে অতি সোনকালে পাব, নোপোৱা নহয়। আৰু যিসকলৰ পালে এনেকৈ চাই ল'ব আপোনালোকে তললৈ গৈ পেলাই। ইয়াৰ পিছত ইয়াত যদি আপোনালোকে নামটো নাপায়, ইয়াতে দেখিলে আপোনালোকে চিট 2 অপশ্যনটোত ক্লিক কৰিব, ইয়াত দেখিছে। তাৰপিছত যদি ইয়াতো নাপায় আপোনালোকে 20 GP যিটো আছে গাঁও পঞ্চায়ত, তাত ক্লিক কৰিব, 21ত ক্লিক কৰিব, এনেকৈ আপোনালোকে গোটৰ নামটো ৱাইজ নামটো চাই ল'ব। মেম্বাৰ SHG গ্ৰুপ দেখিছে আপোনালোকে, SHG গ্ৰুপ IDও দিয়া আছে, ডিষ্ট্ৰিক্ট, ব্লক সকলোখিনি পঞ্চায়তৰ আণ্ডাৰত আপোনালোকে চাই ল'ব। ভিলেজ, গাঁৱৰ নামো দিয়া হৈছে ইয়াত, টোটেল ইনকমো যি দেখুওৱা হৈছিলে সেইটো দিয়া আছে, আপোনালোকে দেখিলে ছাইডত টোটেল ইনকমটো দিয়া আছে। এনেকৈ আপোনালোকে যোৰহাটবাসীসকলে অতি সোনকালে আপোনালোকে চেক কৰি লওক নাম আছে নাই, আৰু যিসকলৰ নাম নাই অতি সোনকালে আহিব, সেইসকলৰ নামো অতি সোনকালে ওলাব। আৰু বাকী ডিষ্ট্ৰিক্টৰো অতি সোনকালে আহিব। মই যেতিয়াই আপোনালোকৰ লিষ্টখন পাম অন্য ডিষ্ট্ৰিক্টৰ বা গোটেই অসমৰ, মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম অতি সোনকালে। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যোৰহাটৰ সকলোৱে গম পায়।